জাত ধুবুৰী আৰু দক্ষিণ শালমাৰা ৰাইজৰ সুবিধাৰ্থে আৰম্ভ কৰা হৈছে আজিৰ পৰা নতুনকৈ আন এখন ফেৰী। আভ্যন্তৰীণ জল পৰিবহণৰ সেৱা ধুবুৰীৰ পৰা দক্ষিণ শালমাৰালৈ প্ৰতিদিনে পুৱা ৮ বজাত চলিব এখন নতুনকৈ ফেৰী। ধুবুৰী আৰু দক্ষিণ শালমাৰা ৰাইজৰ সুবিধাৰ্থে আৰম্ভ কৰা হৈছে এই ফেৰী সেৱা। নিত পুৱা ৮ বজাত ধুবুৰীৰ যোগমায়া ঘাটৰ পৰা দক্ষিণ শালমাৰা আৰু বিয়লি ৩ বজাত দক্ষিণ শালমাৰাৰ পৰা ধুবুৰীলৈ চলিব এই ফেৰীখন। আজি প্ৰথম দিনা আৰম্ভ হোৱা এই ফেৰী পাই ৰাইজ যথেষ্ট উৎফুল্লিত। কাৰণ ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা এই দীৰ্ঘ যাত্ৰাত আগৰ সৰু ভুটভুটিৰ ৰাইজৰ নিৰাপত্তা নাছিলে আৰু এই ফেৰীখনত নিৰাপত্তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট আৰু লাইফ বয় থকা বুলি আভ্যন্তৰীণ জল পৰিবহণৰ পৰা জানিবলৈ দিয়ে। নাও সেৱা আৰম্ভ কৰিছে, ক'ৰ পৰা কলৈ যাব, কেইদিন চলিব? হয়, এইটো আমাৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু আমাৰ মহলদাৰৰ অধীনত ধুবুৰী চাউথ শালমাৰা ফেৰী যিটো ছাৰ্ভিচ চলি আছিল, আজি এটা নতুন খেপ বৃদ্ধিকৰণ কৰি মাননীয় কাৰ্যবাহী অভিযন্তা মহোদয়ৰ নিৰ্দেশ অনুযায়ী আজি ১ জুলাইৰ পৰা ৰাতিপুৱা ৮ বজাত ধুবুৰীৰ পৰা আৰু শালমাৰাৰ পৰা ৩ বজাত মানে উভতি আহিব। এইটো ব্যৱস্থা ৰাইজৰ সেৱাৰ্থে যাতে ৰাইজৰ সুবিধা হয় সেইমতে আজি আমি এই লঞ্চৰ সুবিধা আগবঢ়াইছোঁ। সদায় সদায় এইখন চলি থাকে? এইটো চলিয়ে থাকিব। ধুবুৰীৰ পৰা ক'লৈকে কোন ঘাটলৈ যাব? এইটো শালমাৰালৈ। শালমাৰালৈ যাব? হয়। শালমাৰাৰ পৰা ৩টা বজাত? ৩টা বজাত উভতি আৰু আমাৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰথম দিনাখনে কেনেকুৱা সঁহাৰি পাইছে ৰাইজ? কেনেকুৱা? তেখেতসকলেতো উৎফুল্লিত, কৈছে যে আমাক ইমান সুবিধা দিলে, আমি যিহেতু ইমান দূৰণিবতীয়া আমাৰ সৰু লঞ্চত সৰু ভুটভুটিত যোৱা আমাৰ জীৱনৰ নিৰাপত্তাৰো কথা আছে, তথাপি ইমান ডাঙৰ সুবিধা এটা আমাৰ এই মহলদাৰে দিলে নথৈ আনন্দিত তেওঁলোক। আজি যিখিনি ছেফটিৰ কাৰণে যিখিনি লাইফ জেকেট আছে যথেষ্টখিনি আছে, সেইখিনি সুবিধা আপুনি দেখিছে লঞ্চত।